বন্ধুসকল অলপ আগত ইউটিউবত দুটা ভিডিঅ' চাই আছিলোঁ। এটা চাইছিলোঁ WWE ৰেষ্টলিং, যোনটো অল ৰেষ্টলিং এণ্টাৰটেইনমেণ্ট, য'ত বিভিন্ন ৰেষ্টলিং কৰে। আপোনালোকেও চাইছে, ময়ো চাইছোঁ, চবে কম বেছ চাওঁ। এণ্টাৰটেইনমেণ্ট চেনেল হয়। WWE যোনবোৰ দেখুওৱা সচৰাচৰ সেইবোৰ মিছাই হয়। আৰু এটা ৰেষ্টলিং চালোঁ অলপ আগত, এইটো চাই ইমান হাঁহি উঠিছে। একচুৱেলি এইটো চিন্তাৰ কাৰণ। চব গ্ৰাউণ্ড ৰেষ্টলিং উগাণ্ডা বুলি এটা চেনেল আছে, তাত চালোঁ। মাটিত হয় WWE, যেনেকৈ চাং সাজি তলত কিবা কিবি দিয়ে, স্প্ৰিঙৰ ওপৰত খেল হয়, তেনেকুৱা নহয়। এইটো মাটিৰ ওপৰত হৈছে, মাটিৰ ওপৰত খেলিছে তেওঁলোকে। এইটো ৰিয়েল যেন লাগিছে। আৰু এটা ভিডিঅ' চালোঁ, আমাৰ অসম চৰকাৰে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিব গৈ আছে 1 ফেব্ৰুৱাৰীৰ পৰা। মানে চৰকাৰৰ হেন দৃষ্টি আপোনাৰ মোৰ জেপৰ ওপৰত। কিমান টকা কাৰ জেপত আছে, কেনেকৈ সৰকাই নিব, তেনেকুৱাই লাগিছে। সৰু থাকোঁতে আমি গাঁৱৰ মানুহ, গাঁৱত বহুত দেখা পাইছোঁ। আমাৰ পৰিয়ালতো মুৰ্গী পোহে। মুৰ্গীয়ে পোৱালি দিলে মুৰ্গীয়ে পোৱালি লৈ ওলাই যায় খাবলৈ, পোৱালিক খুৱাবলৈ। চিলনী আকাশত উৰি থাকে। চিলনীয়ে আকাশৰ পৰা উৰি ওৰ পৰা ত'ত যায়, নিৰীক্ষণ কৰি থাকে। মানে ওপৰত থাকিলে বহুত এৰিয়া কভাৰ কৰে, ক'ত মুৰ্গী আছে বা হাঁহ আছে, পোৱালি লৈ ঘূৰি ফুৰিছে সৰু সৰু। সেইবোৰ চাই তাৰ পৰা ক'ৰ পৰা মানে চিকাৰ কৰিব পাৰে। ওপৰৰ পৰা আহে, নামি আহে, থপিয়াই পোৱালি দৰে আকৌ ওপৰলৈ উঠি যায়, আকাশলৈ উৰি যায়। ঠিক তেনেকুৱাই অসম চৰকাৰৰ এই নীতিটোও তেনেকুৱা লাগিছে। আপোনাৰ পকেটত কিমান টকা আছে, ডাইৰেক্টটো নিব নোৱাৰে, গতিকে বিলৰ জৰিয়তে নিব। আপুনি 3টা নে 4টা চিটত তেওঁলোকে বিল ল'ব। ইমান শুনা নাই মই, অকল দামটো বৃদ্ধি কৰিব এইটো শুনা পাইছোঁ। কেইদিনমান আগতে স্মাৰ্ট মিটাৰৰ নামততো আপোনালোকক লুটিয়ে আছে। মই এজন সাধাৰণ মানুহ। মোৰ ঘৰত ইমান বস্তু বাহিনীও নাই, তথাপিও মই মাহত 4-5 হাজাৰ টকা, গৰমৰ দিনত বেছি হয়, 7-8 হাজাৰ টকা দিব লগা হয় মাচুল। ঠাণ্ডা দিনতো 4 হাজাৰ, 4.5 হাজাৰ মান দিব লগা হয়। এতিয়া যদি চৰকাৰৰ এই নতুন নিয়মটো প্ৰযোজ্য হয়, তেতিয়াতো বিদ্যুৎ মাচুল কিমান হ'ব আপুনি কল্পনাও কৰিব নোৱাৰিব। ভাৰত চৰকাৰে অৱশ্যে এটা নিয়ম দিছে, ছাবচিডিত আপোনালোকৰ ঘৰৰ ছালৰ ওপৰত এইটো ছ'লাৰ ছিষ্টেম লগাই আছে, আৰু ডাইৰেক্ট ইলেক্ট্ৰিচিটি বৰ্ডৰ লগত যোনটো মিটাৰ আছে, তেওঁলোকৰ মিটাৰত কানেকশ্যন কৰিব। যিখিনি আপোনাৰ ব্যৱহাৰ হয়, যিখিনি ইউনিট ব্যৱহাৰ কৰিলে যদি আপোনাৰ উৎপাদন কৰা ছ'লাৰে যিমান উৎপাদন কৰে তাতকৈ কম ব্যৱহাৰ হয়, তেতিয়া এইখিনি আপোনাৰ একাউণ্টত জমা হৈ থাকিব, ASBৰ একাউণ্টত জমা হৈ থাকিব। তাৰপিছত পইচা দিয়ে নিদিয়ে সেইটো নাজানো ইমানখিনি। কিন্তু সৰ্বসাধাৰণ ৰাইজৰ ছ'লাৰ লগোৱাৰ ইমান ক্ষমতা আছে জানো? মোৰেই নাই, ময়েই নোৱাৰিম। 1 লাখ কিমান টকা, 3 কিলোৱাটৰ 1 লাখ কিমান টকা দিব লাগে। তাৰপিছত চৰকাৰে ছাবচিডি দিব পৰ্যায়ক্ৰমে। চেণ্ট্ৰেল গভৰ্ণমেণ্টেও দিব, ষ্টেট গভৰ্ণমেণ্টেও দিব, পইচা ৰিটাৰ্ণ দিব। কিন্তু কথা হ'ল, এই যে ৰেষ্টলিং চালোঁ উগাণ্ডা, চব গ্ৰাউণ্ড ৰেষ্টলিং উগাণ্ডা, এইটো চাই অসম চৰকাৰৰ এইটো সিদ্ধান্তও তেনেকুৱা লাগিছে যে চৰকাৰে গ্ৰাহকসকলৰ লগত ৰেষ্টলিং কৰিব। এইটো ৰিয়েল হয়, চব গ্ৰাউণ্ড ৰেষ্টলিং যোনটো উগাণ্ডাৰ, এইটো ৰিয়েল হয়, ফেক নহয় WWEৰ নিচিনা। তেনেকুৱা ৰিয়েল এইটো চৰকাৰে নতুন মাচুল লৈ আহি আছে 1 ফেব্ৰুৱাৰীৰ পৰা। আপোনালোকেও ৰেডি হওক মানসিকভাৱে। আৰ্থিকভাৱে কিমান ৰেডি আছে নাজানো, মানসিকভাৱে ৰেডি হওক ভাল হ'বলৈ। কাৰণ চৰকাৰ আমি নিৰ্বাচিত কৰিছোঁ, গতিকে চৰকাৰে যি নীতি লয় আমি মানিব লাগিব। গতিকে চৰকাৰ নিৰ্বাচিত কৰাৰ আগত, প্ৰতিনিধিসকলক নিৰ্বাচিত কৰাৰ আগত এবাৰ চিন্তা চৰ্চা কৰিব লাগে। কাক ভোট দি আছোঁ, তেওঁলোকে আমাৰ কাম কৰিব নে নিজৰ কাম কৰিব। ধন্যবাদ।